জয়জয়তে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আজি বৰ্ণপূৰ্ণিতাৰ 17 বছৰ বৰ্ষপূৰ্তি অনুষ্ঠান যিহেতু চলি আছে, গতিকে বৰ্ণপূৰ্ণিতাৰ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি যিখন মোৰ গ্ৰন্থ ইয়াত উন্মোচন কৰা হ'ল যশোধৰাৰ কথাৰে, এইখন মোৰ 9ম সংখ্যক গ্ৰন্থ। ইয়াৰ আগতে 8খন গ্ৰন্থ প্ৰকাশ হৈছিল আৰু গোটেইকেইখন আচলতে নিজৰ কেঁচুৱা তুলিতালি ডাঙৰ কৰাৰ দৰে কৰিছিলোঁ। সকলোবিলাক নিজ চকুৰে চাই দিছিলোঁ আৰু তাৰপাছত প্ৰকাশ হৈছিল। বিভিন্নজন প্ৰকাশকে প্ৰকাশ কৰিছিল আৰু এইখন গ্ৰন্থ মই এইমাত্ৰ আপোনালোকৰ লগত দেখা পাইছোঁ। এইখন প্ৰথম আপোনালোকৰ লগতে মই দেখা পাইছোঁ। ভিতৰত কেনেধৰণে কামবিলাক কৰিছে এতিয়া বৰ্ণপূৰ্ণিতাৰ ওপৰত মোৰ এটা বিশ্বাসত তেখেতলোকক দিছিলোঁ, বোধহয় ভালদৰে কৰিছে। এখন শিশু মনস্তাত্ত্বিক উপন্যাস। এইখন কবিতালৈ জন্ম হৈছিল আৰু মোবাইলতে মই লিখিছিলোঁ, মোবাইলতে প্ৰচাৰ হৈছিল আৰু গুৱাহাটীৰ ঐতিহ্য বাৰ্তা নামৰ আলোচনীখনত 2 বছৰ ধৰি চোৱাকৈ প্ৰকাশ হৈছিল আৰু সেইখনেই এতিয়া গ্ৰন্থাকাৰে প্ৰকাশ পাইছে। আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতে আৰু কাম কৰি গৈ থাকিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকক এইটোৱে অনুৰোধ কৰিম যে গ্ৰন্থ কেতিয়াও শেষ হৈ নাযায়। লেখক যেতিয়ালৈকে থাকিব, গ্ৰন্থ থাকিব, পাঠক থাকিব আৰু কলা শৈলীৰে শিল্পী আৰু সাহিত্যিকে অতীত আৰু বৰ্তমানক সদায় মূৰ্ত কৰি ৰাখে আৰু এই সাগৰত নৱপ্ৰজন্মই অৱগাহন কৰে আৰু এই প্ৰথাটো, নিয়মটো সদায় চলি থাকিব আৰু চলি থাকক। এই আশীৰ্বাদকে বিচাৰি মোৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে বৰ্ণপূৰ্ণিতাৰ সকলোকে আৰু মঞ্চত উপবিষ্ট প্ৰত্যেকজন ব্যক্তিক, সন্মানীয় ব্যক্তিক বা মোৰ সন্মুখত থকা বিভিন্ন ঠাইৰ পৰা অহা লেখক লেখিকাসকলক বা অতিথিসকলক কৰজোৰে প্ৰণাম জনাই, ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰি লৈছোঁ। ধন্যবাদ।